নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। আজি নগাঁও জিলা সদৰৰ লায়ন্স ক্লাবত ষষ্ঠ অনুসূচীৰ বাহিৰত কাৰ্বিসকলৰ জনগণনাৰ ওপৰত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই সভাত নগাঁও, কামৰূপ, হোজাই, মৰিগাঁও, কাছাৰ, বিশ্বনাথ, গোলাঘাট আৰু লখিমপুৰ জিলাৰ পৰা অহা বিভিন্ন দল, জাতীয় সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। আজি সভাখনত প্ৰধান অতিথি হিচাপে উপস্থিত থাকে PDCKৰ অধ্যক্ষ সংবিজিত ইংটি কাঠাৰ। লগতে আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই সভাতে কাৰ্বি আংলং ডিমা হাছাও সাহিত্য পৰিষদৰ বাহিৰত অসমৰ বিভিন্ন জিলাৰ বসবাস কৰা কাৰ্বিসকলৰ বাবে কাৰ্বি আমৰি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল অতি শীঘ্ৰে গঠন কৰা হ'ব বুলি প্ৰাক্তন বিদ্ৰোহী নেতা তথা PDCKৰ প্ৰাক্তন অধ্যক্ষ সংবিজিত ইংটি কাঠাৰে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে। ডিফুৰ পৰা কমল ৰংহাঙৰ ৰিপৰ্ট, ডিমা হাছাও টাইম। 2021 চনত ভাৰত চৰকাৰ, অসম চৰকাৰ লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে সাক্ষী হিচাপে থাকি পেলাই আমাৰ 6টা বিদ্ৰোহী সংগঠন আমাৰ নতুন দিল্লীত হোম মিনিষ্টাৰ, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহজী তেখেতৰ ওচৰতে আমি শান্তি চুক্তি কৰা হৈছিলে আৰু সেই শান্তি চুক্তি অনুসৰি আমাৰ যিটো শান্তি চুক্তি তাৰে 3.6 ক্লজত তাতে আমাৰ এটা এগ্ৰিমেণ্ট হৈছিলে। সেই অনুসৰি ভৈয়ামত বসবাস কৰা কাৰ্বিসকলক লৈ পেলাই এটা অট'নমাছ কাউন্সিল, ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰাৰ কথা আছিলে। আৰু এইটো মই আজি এই সময়ত ধন্যবাদ দিব লাগিব আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ, বিশেষকৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ প্ৰচেষ্টাত এইটো আচলতে হৈ উঠিছে। লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া, তেখেতৰ বাবে এইটো সম্ভৱ হৈছে। আচলতে আমাৰ এতিয়া এইটো যোৱা 20 তাৰিখে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী WPT NPCৰ মন্ত্ৰী তেখেতৰ লগত আমি আলোচনা বহি তেখেতৰ নিৰ্দেশ ক্ৰমে আমি এতিয়া ভৈয়ামত বসবাস কৰা সকলো কাৰ্বি গাঁও আৰু লগতে জনসংখ্যাটো আমি ইতিমধ্যে এইটো এটা লিষ্ট এটা উলিয়াইছোঁ। এইটো ছাৰ্ভে কৰি পেলাই আমি লিষ্ট এটা উলিয়াইছোঁ আৰু সেইটো আমি আজি এইটো সভাত আমি এইটো ফাইনেল কৰি পেলাই আমি এইটো পুনৰ আৰু জমা দিম। তাৰপিছতে বিভাগীয় মন্ত্ৰী আৰু অসম চৰকাৰে সিদ্ধান্ত ল'ব আমাক কেতিয়া কাউন্সিলখন গঠন কৰি দিয়া হ'ব, অট'নমাছ কাউন্সিলখন, যিটো 3.6ত লিখা আছে ক্লজ নাম্বাৰ। কিন্তু আমাক কথা দিছে সোনকালে এইটো চেঞ্চাছ হোৱাৰ লগে লগে যাতে তেখেতসকলে গঠন কৰি দিয়া হ'ব বুলি কথা দিছে। আৰু সেইকাৰণে তেখেতসকলক মই বিশেষকৈ আমাৰ কাৰ্বি আংলং ডিমা হাছাওৰ বাহিৰত বসবাস কৰা ভৈয়াম কাৰ্বিসকলক হৈ পেলাই মই তেখেতসকলক ধন্যবাদ জনাইছোঁ।